জুবিন গাৰ্গবিহীন এটা সপ্তাহ। এটা দুৰ্বিষহ যন্ত্ৰণাকাতৰ সপ্তাহ। সেয়া আছিল 19 ছেপ্টেম্বৰৰ অভিশপ্ত শুকুৰবাৰ। ছিংগাপুৰৰ পৰা অহা এটা অনাকাংক্ষিত খবৰে জোকাৰি গৈছিল সকলোৰে আত্মা। জুবিন গাৰ্গ আৰু নাই। লগে লগে হাহাকাৰ কৰি উঠিল অসমবাসী। এচাম স্বাৰ্থপৰৰ সৈতে ছিংগাপুৰত সাঁতুৰি সাঁতুৰি প্ৰাণ বায়ু উৰি গ'ল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। নিজৰ মনোৰঞ্জনৰ বাবে এইকেইটা জাতিৰ খলনায়কে নচুৱাই নচুৱাই প্ৰাণহীন কৰি পেলালে প্ৰাণৱন্ত জুবিনক। সুকলমে জুবিনক উদ্ধাৰ কৰিব নোৱাৰিলে মাংস সুৰাৰ ৰাগীত ডুব গৈ থকা এইকেইটা কালসৰ্পই। জুবিনক পণ্য সামগ্ৰী জ্ঞান কৰা শ্যামকানু মহন্তইও ফেষ্টিভেলৰ নামত অসুস্থ জুবিন গাৰ্গক ঠেলি দিলে মৃত্যুৰ মুখলৈ। আৰু এয়া জুবিন গাৰ্গবিহীন অকল্পনীয় অসম। জুবিনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। সন্দেহ, সংশয়, ষড়যন্ত্ৰৰ গোন্ধে ঘেৰি ধৰিছে সকলোকে। ছিংগাপুৰৰ ডেথ চাৰ্টিফিকেটেও ক'লে পানীত ডুবিয়েই মৃত্যু হৈছে জুবিন গাৰ্গৰ। ছিংগাপুৰৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ অনাৰ পাছত অৱৰ্ণনীয় হৈ পৰে অসমৰ পৰিস্থিতি। জুবিন গাৰ্গক হেৰুৱাৰ বেদনাই চিৰাচিৰ কৰি পেলালে প্ৰতিটো প্ৰজন্মক। দৌৰি ঢপলিয়াই প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ ওলাই আহিল সকলো। ৰাজপথত জনতাৰ ছুনামি। জুবিন নহয়, অসমীয়াই যেন হেৰুৱালে জীৱনক। দিন ৰাতি ৰ'দ বৰষুণ সকলো নেওচি প্ৰাণৰ শিল্পীগৰাকীৰ পাৰ্থিৱ দেহ চাবলৈ হেতা ওপৰা লগালে অনুৰাগীয়ে। সেয়া লাগিলে বিমান বন্দৰতেই হওক, কাহিলীপাৰাৰ জুবিন গাৰ্গৰ ঘৰতেই হওক অথবা সৰুসজাই ষ্টেডিয়ামেই হওক। তাৰ মাজতেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যৰ থানাই থানাই শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সহযোগী শেখৰজ্যোতি গোস্বামী, তাৰছেম মিত্তল আদিৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ। চিৰিয়েলৰ দৰে খণ্ড খণ্ডকৈ অহা জুবিন গাৰ্গৰ সাঁতুৰি থকা দৃশ্যবোৰেও অধিক ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিলে সমগ্ৰ ঘটনা। ইফালে ৰাজ্যৰ সৰ্বত্ৰ অসমী আইৰ এইটো যুগৰ আটাইতকৈ মৰমৰ পুত্ৰগৰাকীৰ বিয়োগত শোকত ভাগি পৰি ৰাজপথলৈ ওলাই অহা লক্ষ লক্ষ জনতাৰ ক্ষোভৰ উমান পাই জুবিন গাৰ্গৰ মৃত্যুক লৈ CIDৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। CIDৰ SITয়ে কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত। ইয়াৰ মাজতেই দাবী উঠিল পুনৰ অসমতো হ'ব লাগে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। জনতাৰ আৱেগৰ ঢৌ দেখি ৰিক্স ল'ব নোখোজা মুখ্যমন্ত্ৰীৰ ঘোষণা মৰ্মেই অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাকক্ষণত গুৱাহাটী এইমছৰ চিকিৎসকৰ তত্বাৱধানত GMCHত সম্পন্ন হয় প্ৰাণ শিল্পীৰ পুনৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ কেইটামান ঘণ্টাৰ পাছতেই 23 ছেপ্টেম্বৰ 2025ত সোণাপুৰত জ্বলিল দুখনকৈ চিতা। এখন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু আনখন জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ সমস্ত আৱেগ আৰু অনুভৱৰ। ইয়াৰ পাছত সকলোৱে আশা কৰিছিল জুবিন গাৰ্গক অকাল মৃত্যুলৈ টানি নিয়াসকল আৰু মৃত্যুৰ গহ্বৰলৈ প্ৰাণ শিল্পীক ঠেলি দিয়াসকলৰ ওপৰত তাৎক্ষণিক একশ্যন আৰম্ভ কৰিব ইতিমধ্যেই গঠিত CIDৰ SITয়ে। CIDৰ SITত কলিতেই কেনা লাগিল। জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ সময়ত তেওঁৰ কাষতেই থাকি চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়া APS বিষয়া তথা সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ অতি ঘনিষ্ঠ বিষয়াৰ নাম সোমাল SITত। অৱশ্যে বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগেই ইয়াৰ শুধৰণিও কৰিলে আৰক্ষীয়ে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পৰ্যন্ত আৰু অন্ত্যেষ্টিক্ৰিয়াৰ চতুৰ্থটো দিন পৰ্যন্ত তদন্তৰ নামত বিশেষ একো কৰিব পৰা নাই CIDৰ SITয়ে। অভিযানৰ নামত দুই মুখ্য অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত তালাচীৰ বাহিৰে লাভ কৰা নাই একো সফলতা। এফালে শ্যামকানু মহন্তক বিচাৰি CIDৰ SITয়ে গুৱাহাটীত চলাইছে অভিযান। আনফালে তদন্তকাৰী আৰক্ষীক ভ্ৰুকুটি কৰি ছ'চিয়েল মিডিয়াত চাফাই গেলে শ্যামকানু মহন্তই। এনে প্ৰেক্ষাপটত সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিভিন্নজনে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তেওঁলোকৰ তদাৰক বা নিৰীক্ষণত CBIৰ দৰে অতি উচ্চ মান বিশিষ্ট সংস্থাৰ যোগেদি তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে সেই কামটো আজিলৈকে চৰকাৰে কোৱা নাই কৈছে SITয়ে যদি যথোপযুক্ত প্ৰমাণ নাপায় বা সক্ষম নহয় ন্যায় দিবলৈ তেতিয়াহে কৰিব তাৰমানে তেতিয়াহে কৰিলে তেতিয়ালৈকে এইসকল ব্যক্তিক আজিলৈকে সাক্ষ্য লোৱা নাই ছিংগাপুৰ চৰকাৰৰ লগত সেই সম্পৰ্কত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাক মাতি আনিব লাগে যিসকলে সংবাদ মেলত নিৰ্বিঘ্নে বক্তব্য আগবঢ়াইছে টিঘিলঘিলাই ঘূৰি ফুৰিছে যিকোনো কথা কৈছে কথা তাত যিটো কৈছে ইয়াত কোৱা কথাৰ মাজত ইয়াত পাৰ্থক্য আছে গতিকে বিভিন্ন ধৰণৰ আমাক সময়মতে জনোৱা নাই বিভিন্ন সময়ত তেওঁলোকে ভিডিঅ' এটা এটাকৈ মানুহৰ মাজত দি আছে কোনে দিছে সোৰ্চ কি এইবোৰ কোনো ধৰণৰ বিচাৰ হোৱা নাই ভিন্নজনৰ দাবী অসন্তুষ্টিৰ মাজতে বৃহস্পতিবাৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত সৃষ্টি হয় অনাকাংক্ষিত পৰিস্থিতিৰ এসপ্তাহে আত্মগোপন কৰি থকা সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পায়েই পলায়ন কৰা সিদ্ধাৰ্থৰ আত্মীয়ৰ অনুপস্থিতিত জুবিন অনুৰাগীয়ে ঘেৰাও কৰিলে তেওঁৰ বাসগৃহ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিবলগীয়া হয় লাঠিচাৰ্জ পৰৱৰ্তী সময়ত SITৰ দলে চিল কৰিলে দগাবাজ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ গীতানগৰ কাৰ্বি পথত থকা ফেষ্টিভেল মহন্ত বুলি নিন্দিত হোৱা শ্যামকানু মহন্তৰ ঘৰতো আৰক্ষীয়ে আঁৰিলে জাননী লগতে SITৰ দলে জব্দ কৰে 7টা মোবাইল ফোন 9খন হাৰ্ড ডিস্ক 2টা লেপটপ ইয়াৰ পাছতে হাৰ্টথ্ৰব জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ অভিযোগ উঠা শ্যামকানু মহন্তক সেই স্থানত আৰু কেতিয়াও থাকিবলৈ নিদিয়াৰ হুংকাৰ দিছে স্থানীয় লোকে এই স্থানত কেতিয়াও থাকিব নোৱাৰে চৰকাৰে যদি একো নকৰে আমাৰ স্থানীয় ৰাইজে কৰিম এওঁক ইয়াত কেতিয়াও থাকিব নিদিওঁ শ্যামকানু মহন্ত ইয়াত থাকিব নোৱাৰে ইয়াত থাকিব দিয়া নহ'ব ৰাইজৰ মাজত ওলাই দিয়ক তেখেতক যিমানখিনি টকা পইচা বেংক বেলেঞ্চ য'ত যিমান আছে গোটেইখিনি চিল কৰি পেলাই দিয়ক আজি আমি সিদ্ধান্ত কৰিছোঁ মানে ইয়াতে আমি থাকিব নিদিওঁ আমাক ন্যায় লাগে এতিয়া ইফালে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা সোণাপুৰৰ হাতীমৰা পৰিণত হৈছে পুণ্যভূমিলৈ দিনে নিশাই ভাগৱত পাঠ কৰি থকাৰ লগতে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে শত সহস্ৰজনে এইদৰেই ৰাজ্যবাসীয়ে পাৰ কৰিছে জুবিনবিহীন এটা দুৰ্বিষহ সপ্তাহ পিছে ন্যায় কেতিয়া পাব জুবিন গাৰ্গে সেইটোৱেই সকলোৰে প্ৰশ্ন ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত